সকলোকে নমস্কাৰ জনাই আজিৰ ৰাশিফল শিতান আৰম্ভ কৰিছোঁ। আজি মাঘ মাহৰ 14 তাৰিখ আৰু জানুৱাৰী মাহৰ 28 তাৰিখ। আজি হ'ল মঙলবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 6:06 আৰু সূৰ্যাস্ত সময় আবেলি 5 বজাত। তিথি হৈছে চতুৰ্দশী তিথি, ৰাতি 7:31 থাকিব। তাৰপিছত অমাৱস্যা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্বখাৰা নক্ষত্ৰ, দিনৰ 9:01 থাকিব। যোগ হৈছে বজ্ৰযোগ, বৃষ্টিকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ ৰাশি হ'ব ধনু ৰাশি। ক্ষত্ৰিয় বৰ্ণ নৰগণ, অষ্টাত্তৰী বৃহস্পতি অবিংশত্তৰী শুক্ৰৰ দশা। দিনৰ 9:01 পিছত বিংশত্তৰী ৰবিৰ দশা। দিনৰ 3:03 পিছত মকৰ ৰাশি বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ। মৃত্যুত একপাদক। দিনৰ 9:01 পিছত ত্ৰিপাদক। যোগিনী পশ্চিমে। আজি মাংগলিক কাৰ্যৰ বাবে যাত্ৰা নাই, শুভকৰ্ম আজি নাই। এতিয়া শুনক ৰাশিচক্ৰ ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশি জাতক জাতিকাসকল আজি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। আপুনি ৰঙা আৰু খয়েৰী ৰঙৰ ড্ৰেছ পৰিধান কৰিব পাৰে। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। গৃহৰ পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। গৃহত আজি আলহীৰ আগমন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি ব্যৰ্থতা, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত অশুভ, স্বামী স্ত্ৰীৰ মাজত কাজিয়া হ'ব পাৰে। মেঘ ৰাশিৰ জাতক জাতিকাসকল ইমান পদে আপোনালোকৰ ৰাশিফলখিনি শুনিলে। ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো হস্ৰই, হস্ৰ আৰু বৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে ক'লা আৰু নীলা। আপুনি শুভ সংখ্যা হিচাপে 8 ব্যৱহাৰ কৰিব পাৰে আৰু শুভ ৰং হিচাপে ক'লা নাইবা নীলা ৰঙৰ ড্ৰেছ পৰিধান কৰিব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল। আজি আপোনাৰ সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো শুভ। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভালপোৱা থাকিব। দুয়োৰে মাজত আজি বুজাবুজি থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ইমান পৰে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় ছ আৰু ঘৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে ক্ৰীম নাইবা বগা। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে হ'ব। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান সাৱধানে ক'ব, অন্যথা কাজিয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আজি ক'বলৈ গ'লে শুভ। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো বেষ্ট ভাল দিন। দাম্পত্য জীৱনতো শুভ। আজি আপোনাৰ কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে, গতিকে আপুনি কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ দিয়া উচিত। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক।
এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কৰ্কট ৰাশি জাতক জাতিকাসকল আজি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে কমলা আৰু সোণালী। আপুনি শুভ সংখ্যা হিচাপে 1 ব্যৱহাৰ কৰিব পাৰে আৰু শুভ ৰং হিচাপে কমলা আৰু সোণালী ৰং ব্যৱহাৰ কৰিব পাৰে। আজি আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব। তেওঁলোকৰ শৰীৰৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব যদি আপুনি চেষ্টা কৰে। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ সুনাম বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ম আৰু মূৰ্ধন্যৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে ক'লা আৰু নীলা। আপুনি শুভ সংখ্যা হিচাপে 8 ব্যৱহাৰ কৰিব পাৰে আৰু শুভ ৰং হিচাপে ক'লা নাইবা নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো শুভ। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান সাৱধানে ক'ব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আজি ব্যৰ্থতা, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিব সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু মনোমালিন্য হ'ব পাৰে। গতিকে সাৱধানে দিনটো পাৰ কৰাব। ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো প আৰু মূৰ্ধন্যৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে গোলাপী নাইবা বগা। আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল। আজিৰ দিনটো আপোনাৰ টকা পইচা থাকিব। লগতে আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব আৰু আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যৰ্থতা, গতিকে প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। আজি দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু মনোমালিন্য বা মতবিৰোধ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে আৰম্ভণিৰ পৰা কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত গুৰুত্ব দিয়া উচিত। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজি ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে বগা, ৰঙা নাইবা খয়েৰী। আপুনি শুভ সংখ্যা হিচাপে 9 ব্যৱহাৰ কৰিব পাৰে আৰু শুভ ৰং হিচাপে ৰঙা আৰু খয়েৰী ৰং ব্যৱহাৰ কৰিব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে। পাৰিলে ডাক্তৰৰ পৰামৰ্শ লওক। আজি আমাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা আজি থাকিব। বুজাবুজিতা থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। প্ৰেমৰ ক্ষেত্ৰত হ'ব। যিসকল তুলা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ বাবে আজিৰ দিনটো বেষ্ট ভাল দিন। দাম্পত্য জীৱনতো হ'ব। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বুজাবুজি আজি থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত ভাল
মনোযোগ বাঢ়িব লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব তুলা ৰাশিৰ জাতক জাতিসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব আপোনাৰ দিনটো হ'ব এতিয়া আহিছোঁ বৃশ্চিক ৰাশি বৃশ্চিক ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল বৃশ্চিক ৰাশিৰ জাতক জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 2 শুভ ৰং হৈছে ৰূপালী নাইবা বগা আপুনি শুভ সংখ্যা হিচাপে 2 ব্যৱহাৰ কৰিব পাৰে আৰু শুভ ৰং হিচাপে ৰূপালী নাইবা বগা ৰঙৰ ড্ৰেছ পৰিধান কৰিব পাৰে ভাল ফলাফল লাভ কৰিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল সুস্থ হৈ থাকিব লগতে সুন্দৰ হৈ থাকিব পাৰিব টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো বেছ ভাল দিন আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে যোগাৰ কৰিবলৈ সক্ষম হ'ব আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি থাকিব আৰু পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ দাম্পত্য জীৱনতো শুভ কৰ্মক্ষেত্ৰত নামযশ খ্যাতি লাভ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু আজি আপুনি যি কাম কৰিব তাত আজি আপোনাৰ সুনাম বৃদ্ধি হ'ব বৃশ্চিক ৰাশিৰ জাতক জাতিসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ ধনুৰাশি ধনুৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল ধনুৰাশিৰ জাতক জাতিসকল আজিৰ বাবে আপোনাৰ শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলা নাইবা নীলা আপুনি শুভ সংখ্যা হিচাপে 8 ব্যৱহাৰ কৰিব পাৰে আৰু শুভ ৰং হিচাপে কলা নাইবা নীলা ৰঙৰ ড্ৰেছ ব্যৱহাৰ কৰিব পাৰে আজি আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল আজি আপুনি সুস্থ হৈ থাকিব লগতে সুন্দৰ হৈ থাকিব পাৰিব আজি টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো শুভ আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে লগতে পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ আৰু দাম্পত্য জীৱনতো শুভ কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত ধনুৰাশিৰ জাতক জাতিসকল ইমান পৰে ৰাশিফলখিনি শুনিলে কেনে পালে জনাব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল আজি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলা নাইবা নীলা আপুনি কলা নাইবা নীলা ৰঙৰ ড্ৰেছ পৰিধান কৰিলে ভাল ফলাফল লাভ কৰিব আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব আৰু টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে আজি আপুনি অকণমান সাৱধানে কথা বতৰা পাতিব অন্যথা কাজিয়া হোৱাৰ সম্ভাৱনা আছে প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ আৰু দাম্পত্য জীৱনতো শুভ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বুজাবুজি থাকিব আজি কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব লগতে ভাল ফলাফল লাভ কৰিব মকৰ ৰাশিৰ জাতক জাতিসকল ইমান পৰে আপোনালোকৰ ৰাশিফলখিনি শুনিলে কেনে পালে জনাব ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ কুম্ভ ৰাশি যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো গ কালিবহ আৰু দন্ত্যাহৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কুম্ভ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰা আজিৰ দিনটোৰ ৰাশিফল কুম্ভ ৰাশিৰ জাতক জাতিসকল আজিৰ শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা নাইবা গোলাপী আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান অসুবিধা পাব পাৰে গতিকে সাৱধানে থাকিব টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো শুভ আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে লগতে পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব লগতে আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব তথাপিতো মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰত কিছু ঝামেলা বা বাধাই আহিব পাৰে ৰাশিফলখিনি শুনি কেনে পালে জনাব আপোনাৰ দিনটো শুভ হওক
এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো দন্ত্যান্ত, প্ৰথম ছ, দন্ত্যাৰ্থ, নিয় আৰু বৰজৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মীন ৰাশি জাতক জাতিসকল আজি শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ নাইবা হালধীয়া। আপুনি শুভ সংখ্যা হিচাপে 3 ব্যৱহাৰ কৰিব পাৰে আৰু শুভ ৰং হিচাপে কেশৰ নাইবা হালধীয়া ৰঙৰ ড্ৰেছ যদি ব্যৱহাৰ কৰে ভাল ফলাফল লাভ কৰিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো শুভ, লগতে সুস্থ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। আৰু পৰিয়ালৰ সদস্যসকলৰ লগত আজি কথা বতৰা কওঁতে অকণমান সাৱধানে ক'ব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে সাৱধানে থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াৰ মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মীন ৰাশি জাতক জাতিসকল ইমান পৰে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো